নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। গোটেই খবৰ কেইটা আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। আজি অসমৰ লগতে বাহিৰাও বহু কেইটা খবৰ আছে, তো সকলোবিলাক আপোনালোকে বিতংভাৱে জানিব পাৰিব। আগবাঢ়িছো আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতেই সকলোকে এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। মাজতে খবৰ কাৰণে থাকি যায়, সেইবাবে আগতীয়াকৈ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। প্ৰত্যেক বছৰে ভাৰত চৰকাৰৰ ফালৰ পৰা বহিৰাজ্যত পঢ়িবলৈ যোৱা বা বাহিৰা দেশত পঢ়িবলৈ যোৱা ল'ৰা ছোৱালীসকলক স্কলাৰশ্বিপ প্ৰদান কৰে। মানে উচ্চ শিক্ষা যিসকলে ল'বলৈ যায় তেওঁলোকক প্ৰত্যেক বছৰে স্কলাৰশ্বিপ প্ৰদান কৰে, মানে হেভি এমাউণ্টৰ। এতিয়া বাহিৰা দেশত কোনোবা এজন ল'ৰাই পঢ়িবলৈ গৈছে, কোনোবা এগৰাকী ছোৱালীয়ে পঢ়িবলৈ গৈছে, তো ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে ধেৰ টকাৰ প্ৰয়োজন হয়। তো তেনে অৱস্থাত যদি স্কলাৰশ্বিপ পায় ল'ৰা ছোৱালীবিলাকে পঢ়িবৰ বাবে সুবিধা হয়। তো তেনেকৈ 2025 আৰু 2026 বৰ্ষৰ স্কলাৰশ্বিপৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰায় 106জন ল'ৰা ছোৱালী চিলেক্ট হৈছিলে বুলি খবৰ ওলাইছে। কিন্তু 106জন ল'ৰা ছোৱালীৰ ভিতৰত মাত্ৰ 41জন ছাত্ৰ ছাত্ৰীয়েহে হেনো এই স্কলাৰশ্বিপ লাভ কৰিব বুলি জনাইছে। এই স্কলাৰশ্বিপ প্ৰদান কৰা হয় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে এই স্কলাৰশ্বিপ প্ৰদান কৰে। আৰু এই তথ্য দাঙি ধৰিছে দ্য হিন্দুস্তান টাইমে। দ্য হিন্দুস্তান টাইমৰ প্ৰতিবেদন অনুসৰি 64গৰাকী ল'ৰা ছোৱালীক পইচা বিতৰণ কৰিবৰ কাৰণে আৰ্থিক পুঁজি নাই। আৰু এই মন্ত্ৰালয়টোৰ অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। তো তেখেতলোকৰ ওচৰত হেনো পইচাৰ অভাৱ, মানে পুঁজিৰ অভাৱ, যাৰ কাৰণে 106জন ল'ৰা ছোৱালীক স্কলাৰশ্বিপ প্ৰদান কৰিব পৰা নাই ভাৰত চৰকাৰে। তো ভাবকচোন বাৰু, ভাৰতৰ মানে অৰ্থনীতি ইমানে বেয়া হৈছে নে ভাৰত চৰকাৰে নিদিওঁ বুলি নাই দিয়া, নে গ্ৰীণ ছিগনেল দিয়া নাই যে পইচাখিনি দি দে। কিন্তু সেই মন্ত্ৰালয়ৰে অন্য বিভাগীয় পক্ষই কোৱা অনুসৰি যে আমাৰ ওচৰত ধনৰ অভাৱ ঘটা নাই, ধন আছে, কিন্তু ওপৰৰ পৰা আমালৈ গ্ৰীণ ছিগনেল অহা নাই, আৰু সেইবাবে আমি বাকী ল'ৰা ছোৱালীসকলক এই পইচাসমূহ বিতৰণ কৰিব পৰা নাই বুলি জনাইছে। এতিয়া নাজানো আৰু কি হয় কি নহয়। মুঠৰ ওপৰত 106জন ল'ৰা ছোৱালী চিলেক্ট হৈছিলে বাহিৰা দেশত পঢ়িবলৈ যোৱা স্কলাৰশ্বিপ লাভ কৰিবৰ কাৰণে, তাৰে ভিতৰত মাত্ৰ 41জনকহে স্কলাৰশ্বিপ প্ৰদান কৰিছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষৰ 2025 চনৰ সৰ্ববৃহৎ ধনী ব্যক্তিৰ তালিকা ইতিমধ্যে জাৰি কৰা হৈছে। টপ 10 ধনী ব্যক্তিৰ তালিকা ইতিমধ্যে জাৰি কৰা হৈছে। তো এই টপ 10 তালিকাত বাৰু কোন কোন আছে আপোনালোকৰ জানিবলৈ মন আছেনে? মোৰ অৱশ্যে জানিবৰ কাৰণে মুঠেই মন নাই, কিন্তু আপোনালোকৰ জানিবলৈ মন থাকিব পাৰে বুলি আপোনালোকক জনাইছোঁ। তো আপোনালোকে কওকচোন বাৰু, আপোনালোকৰ তাত যদি বা গোটেই ভাৰতবৰ্ষখনৰ ভিতৰত যদি এফালৰ পৰা নাম্বাৰিং কৰা যায় যে কোন আটাইতকৈ ধনী ব্যক্তি, তো আপুনি কিমানমান নম্বৰত আহিব পাৰে বাৰু? এনেই আইডিয়া কৰি কমেণ্ট ছেকশ্যনত জনাবচোন, চাওঁ মানে এটা জাষ্ট জমনি আৰু কমেণ্ট ছেকশ্যনত জনাব। আৰু যি কি নহওক, এতিয়া আপোনালোকক জনাওঁ ভাৰতৰ টপ 10 ৰিচেষ্ট পাৰ্চন কোন কোন হয়। প্ৰথম লিষ্টতে আহিব অভিয়াছলি মুকেশ আম্বানী। ইয়াৰ আগলৈকে গৌতম আদানী আছিলে, কিন্তু এইবাৰ গৌতম আদানীক পিছ পেলাই মুকেশ আম্বানী হৈ গ'লগৈ। দ্বিতীয়তে হৈ গ'ল আপোনাৰ গৌতম আদানী। তিনি নম্বৰত হৈছে শিৱ নাদাৰ। 4 নম্বৰতে হৈছে সাবিত্ৰী জিন্দাল আৰু পৰিয়াল। 5 নম্বৰত হৈছে দিলীপ চাংঘভি। 6 নম্বৰতে আছে চাইৰাছ পুনৱালা, এইবিলাকৰ নামেই শুনা নাই দেখোন। 7 নম্বৰতে হৈছে কুমাৰ মংগলম বিৰলা। 8 নম্বৰতে হৈছে লক্ষ্মী মিত্তল। 9 নম্বৰতে হৈছে ৰাধিকিষণ দমনী, আৰু 10 নম্বৰতে হৈছে কুশল পাল সিং। তো এইখিনিৰ ভিতৰত মাত্ৰ কেইজনমানৰ নামহে চিনি পাওঁ। মানে মুকেশ আম্বানী আৰু গৌতম আদানী তেওঁলোকৰ নামটো চিনি পাওঁ, তাৰ লগতে 2-এজনৰ নামটোহে চিনি পাওঁ, বাকীবিলাকৰ নামেই নাজানো। মানে আমাৰ ভাৰতবৰ্ষৰ 10 ৰিচেষ্ট পিপুলৰ নাম এয়া। তো আপোনালোকে বাৰু আগত গম পাইছিলেনে? এই মানুহকেইজনক চিনি পাইছিলেনে মুকেশ আম্বানী আৰু গৌতম আদানীৰ বাহিৰে? কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অন্ধ্ৰপ্ৰদেশৰ পৰা। অন্ধ্ৰপ্ৰদেশৰ উচ্চ ন্যায়ালয়ে এটা বিশেষ গোচৰৰ ৰায় প্ৰদান কৰে, আৰু সেই গোচৰটো আছিলে কি? ধৰি লওক আপোনাৰ দেউতাই যেনিবা কোনোবা এজন XYZ ব্যক্তিক মানে সেই তাহানি যুগতে এবিঘা মাটি যেনিবা দান কৰিছিলে বা গিফ্ট হিচাপে দিছিলে। এতিয়া বৰ্তমান দিনত মাটিৰ যিটো ভেলু, আজিৰ পৰা 10 বছৰৰ আগত, 10 বছৰ নহয়, আজিৰ পৰা 50 বছৰৰ আগত বা আজিৰ পৰা 60 বছৰৰ আগত মাটিৰ সেইটো ভেলু নাছিলে। কাৰোবাৰ যদি মাটি নাছিলে, গাঁওখনত যদি কাৰোবাৰ বেছিকৈ মাটি আছিলে, বোলে লৈ ল, এই এবিঘা মাটি ল, যা তই বহিবি সেই মাটিটুকুৰাত, এইখিনি মাটিত তই খেতি কৰিবি। আগতে তেনেকুৱা আছিলে।
আগতে যিবিলাক নেকি গাঁৱৰ মানুহ এতিয়া বৰ্তমান যিসকল মানুহ গাঁৱত বহি আছে তো তেওঁলোকে টাউনৰ পৰা গাঁৱৰ ফাললৈ গুচি আহিলে যে টাউনত আমি কি কৰি চলিম টাউনত খেতি কৰিবলৈ মাটি নাই কিবা নাই গাঁৱলৈ আমি গুচি যাওঁ গাঁৱত খেতি কৰিবগে পাৰে তো সেই বুলি আগতে টাউনৰ মানুহবিলাক মানে এতিয়া যিবিলাক নেকি টাউন হ'ল আৰু সেই অঞ্চলৰ মানুহবিলাক গাঁৱৰ ফাললৈ বেছিকৈ বোলে ঢাপলি মেলিছিলে ঠিক তেনেকুৱা ধৰণৰ কথা ধৰি লওক সেই পূৰ্বতে কোনোবা এজন মানুহে কোনোবা এজন ব্যক্তিক XYZ ব্যক্তিক মাটি যেনিবা আপোনাৰ গিফ্ট হিচাপে দিছিল বা উপহাৰ হিচাপে দিছিল এতিয়া কি কৰিছে সেই মানুহজনৰে যেনিবা নাতি পুতি হৈ যিবিলাক নেকি বংশধৰ আছে তেওঁলোকে কেছ কৰিছিলে যে সেই উপহাৰটো বা সেই গিফ্টটো আমাক ঘূৰাই লাগে সেই মানুহজনৰ পৰা এই মানুহজনৰ গিফ্টটো আমাৰ আজু ককাই দি থৈ গৈছিলে গতিকে আমাক এই উপহাৰটো এতিয়া ঘূৰাই লাগে তো সেই অন্ধ্ৰপ্ৰদেশৰ উচ্চ ন্যায়ালয়ে কৈছে যদি কোনো এটা বস্তু কোনো এজন ব্যক্তিয়ে উপহাৰ হিচাপে দিয়ে উইল পেপাৰত লিখি থৈ যায় যে এই মাটি টুকুৰা বা এই সম্পত্তিটো মানে উইল পেপাৰত লিখি থৈ যায় যে মই এইজন ব্যক্তিক সমজালো তেখেতক দিলো তো সেই বস্তুটো আৰু তেখেতৰ পৰা আইনগতভাৱে কোনোৱে ল'ব নোৱাৰে বুলি জনাইছে কোনোৱে ল'ব নোৱাৰে যদি উইলত তেখেতে সহি কৰি থৈ যায় যে এই মাটি টুকুৰা তেখেতক সমজালো এইটো অন্ধ্ৰপ্ৰদেশত ঘটনা সংঘটিত হৈছে তো আমাৰ অসমত যদি তেনেকুৱা হ'বলৈ হয় তেনেকে যদি আপোনাৰ সবেই মাটিবিলাক ল'বলৈ লয় কিমান কেছ চাগে তেনেকুৱা চলিব ন আগতে বহুত মানুহে দি দিয়েতো আগতে আমাৰ ককা আইতাসকলৰ কথা শুনিছোঁ বোলে তেনেকৈ মাটি ধেৰ আছিলে বোলে দি দিয়ে তেনেকৈ এইকণ লতই সেইকণ লতই খেতি কৰ আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সৰ্বশিক্ষা অভিযান মিছনৰ ওপৰত তো সৰ্বশিক্ষা অভিযান মিছনৰ বাবে এতিয়া আমাৰ অসম চৰকাৰে 2025 আৰু 2026 বিত্তীয় বৰ্ষৰ বাবে প্ৰায় 3712 কোটি টকা খৰচা কৰিব বুলি খবৰ ওলাইছে সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত কণ ল'ৰা ছোৱালীৰ পৰা ধৰি যথেষ্ট মানে যিসকল নেকি শাৰীৰিকভাৱে অক্ষম তেওঁলোক ল'ৰা ছোৱালীসকলকো এই সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত তেওঁলোকক আজিকালি পঢ়ুৱা শুনোৱা দায়িত্ব চৰকাৰে লয় তো এইখন আঁচনিৰ বাবে বা এই সৰ্বশিক্ষা অভিযান মিছনৰ বাবে প্ৰায় 3000 কোটি টকা এতিয়া চৰকাৰে ধাৰ্য কৰিছে আবণ্টন দিছে বুলি খবৰ ওলাইছে মানে সৰ্বশিক্ষাৰ অধীনত ল'ৰা ছোৱালীবিলাকে পুষ্টিকৰ খাদ্য মধ্যাহ্ন ভোজন এইবিলাক লাভ কৰি থাকিব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ বাবে এটা বিৰাটেই ডাঙৰ চিন্তনীয় খবৰ ওলাই পৰিছে আমাৰ ভাৰতৰ ইকনমিৰ বাবে এটা বেয়া খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ত বহু ধনী মানুহে হেনো বাহিৰা দেশত গৈ বাহিৰা দেশৰ নাগৰিকত্ব লৈছে বুলি খবৰ ওলাই পৰিছে বৰ্তমান সময়ত আমাৰ ভাৰতৰ বাহিৰে এনে কিছুমান দেশ আছে যিবোৰ দেশত যদি আপোনালোকে কেইটামান টকা আপোনালোকে ইনভেষ্ট কৰে তেন্তে সেই দেশৰ আপোনালোকে নাগৰিকত্ব লাভ কৰে এটা সেই দেশবিলাকত আমাৰ ভাৰতৰ কিছু নাগৰিকে নাগৰিকত্ব লৈছেগে বুলি খবৰ ওলাইছে মানে খবৰ লোৱা অনুসৰি ভাৰতত তেওঁলোকে বিজনেছ পাতি কৰিছে ভাৰতত অগাধ সম্পত্তি গোটাইছে ইয়াতে কিবা ঘোটালা কৰিছে ঘোটালা কৰি সেই দেশলৈ তেওঁলোকে গুচি গৈছে তাৰ তেওঁলোকে নাগৰিকত্ব লৈ লৈছে তেতিয়া আৰু মানে ভাৰতে সেই নাগৰিকজনক মানে একো কৰিব নোৱাৰে যেনেকৈ নেকি বিজয় মালিয়া কোনোবা আছেগে ন লণ্ডনত ভাগি পিনে তো তেওঁলোককনো কি কৰিব পাৰিছে একো কৰা নাই তেওঁলোক তাতেই আছে তেওঁলোকৰ সম্পত্তি কিবা কিবি সেইবিলাকে জব্দ কৰিছে ঠিক তেনেকৈ মানে বিদেশত গৈ তেওঁলোকে পইচা ইনভেষ্ট কৰি থৈছে যাতে সময় সাপেক্ষে তেওঁলোকে তাৰ নাগৰিকত্ব লৈ ইয়াত ঘোটালা কৰি পলাব পাৰে এটা খবৰ ওলোৱা অনুসৰি আপোনালোকে কেইখনমান দেশৰ নাগৰিকত্ব ল'ব পাৰে 1 কোটি টকাতকৈও কম টকা হেনো খৰচা কৰি মানে তাত ইনভেষ্ট কৰি প্ৰথমটো হৈ গ'ল ডমিনিকা দ্বিতীয়খন হৈ গ'ল সেন্ট লুচিয়া 3 নম্বৰখন হৈ গ'ল ভানুআটু 4 নম্বৰখন হৈ গ'ল গ্ৰেনাডা 5 নম্বৰ হৈ গ'ল এন্টিগুয়া এণ্ড বাৰবুডা 6 নম্বৰ হৈ গ'ল তুৰস্ক 7 নম্বৰ হৈ গ'ল উত্তৰ মেচিডোনিয়া 8 নম্বৰ হৈ গ'ল মলডোভা 9 নম্বৰ হৈ গ'ল সেন্ট কিউট এণ্ড নেভিছ এই কেইখন দেশৰ হেনো আপোনালোকে নাগৰিকত্ব ল'ব পাৰে 1 কোটি টকাতকৈও কম খৰচা কৰি আৰু সেই দেশসমূহলৈ এতিয়া ভাৰতৰ কিছু মানে বিজনেছমেনে নাগৰিকত্ব ল'বৰ বাবে ঢাপলি মেলিছে বুলি এক ৰিপৰ্ট ওলাই পৰিছে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এই দুটা বিৰাট সাংঘাতিক খবৰ ওলাই পৰিছে এতিয়া হেনো আপোনালোকৰ প্ৰত্যেকটো ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰাই UPI ব্যৱহাৰ কৰিব পাৰিব বুলি জনাইছে মানে অনলাইন পেমেন্ট কৰিব পাৰিব বুলি জনাইছে এতিয়া প্ৰত্যেকটো ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা যেনে ধৰি লওক হৈ গ'ল এই ঘড়ীটো যেনে হৈ গ'ল আমি ব্যৱহাৰ কৰি থকা অনলাইন যিমানবিলাক ইলেক্ট্ৰনিক সামগ্ৰী আছে যেনে কম্পিউটাৰটো হৈ গ'ল প্ৰত্যেকটো বস্তুৰে পৰা আপোনালোকে এতিয়া হেনো বোলে অনলাইন পেমেন্ট কৰিব পাৰিব বুলি জনাইছে তো ভাৰত চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি এতিয়াৰে পৰা প্ৰত্যেকটো ডিভাইচৰ বাবে একোটাকৈ
পাৰ্টিকুলাৰ UPI এড্ৰেছ থাকিব আৰু সেই UPI এড্ৰেছটো আপোনালোকে মেইন UPI ID সৈতে বোলে লিংক কৰি ৰাখিব পাৰিব সাপোজ আপুনি আপোনাৰ মোবাইলটো নিয়া নাই আপোনাৰ ঘড়ীটো পিন্ধি গৈছে কৰবাত UPI পেমেন্ট কৰিবলৈ হ'ল আপোনালোকে মোবাইলটোৰে বোলে UPI পেমেন্ট কৰি দিব পাৰিব আৰু পইচা কাটিব ডাইৰেক্টলি আপোনালোকৰ মেইন বেংক একাউণ্টৰ পৰা বা মেইন UPI ID ৰ পৰা বা বৰ বেলেগ সিস্টেম বনাই দিছে এইটো খুব সোনকালে প্ৰযোজ্য হ'ব বুলিও জনাইছে দেখা যাওক ইয়াৰ ফলত আৰু মানে সেই দুৰ্বৃত্তই পইচা নুলিয়ালে হ'ল আৰু মানুহৰ বেংকৰ পৰা আগেছে ইয়াৰ পাছৰটো খবৰ ফালে বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন বিহাৰত বিধানসভা নিৰ্বাচন হোৱাৰ প্ৰাকখনত বিহাৰৰ নীতিশ কুমাৰ চৰকাৰে ঘোষণা কৰিছে যে বিহাৰত এনো এতিয়া চৰকাৰী চাকৰিত 35% মহিলাক বোলে সংৰক্ষণ দিব বিধানসভা নিৰ্বাচন কেইদিনমান আছে বেছি দিন নাই আৰু তো কিছুদিনৰ পাছত তেওঁলোকৰ মানে যিনিকি পাৱাৰ সেই পাৱাৰে তেওঁলোকে হেৰুৱাব তেওঁলোকে এতিয়া ঘোষণা কৰিছে যে বিহাৰত হেনো 35% সংৰক্ষণ দিব অকল হেয়াই নহয় এতিয়া বিহাৰৰ প্ৰত্যেকটো দুখীয়া ফ্যামিলিক 10 লাখ টকাকৈ চিকিৎসা বীমাও দিব বুলি কৈছে যেনেকৈ নেকি আমাৰ অসমত আয়ুষ্মান ভাৰত আছে 5 লাখ টকালৈকে ফ্ৰী চিকিৎসা কৰিব পাৰি তেনেকৈ বিহাৰত হেনো 10 লাখ টকালৈকে ফ্ৰী চিকিৎসা দিব আৰু তাৰ লগে লগে এতিয়া পাঞ্জাবৰ চৰকাৰেও ঘোষণা কৰিছে যে পাঞ্জাবতো হেনো 10 লাখ টকাকৈ ফ্ৰী চিকিৎসা দিব চৰকাৰী হওক প্ৰাইভেটতেই হওক সকলোতে তেওঁলোকে চিকিৎসা ল'ব পাৰিব এতিয়া কথাটো হৈ গ'ল পাঞ্জাবে বাৰু সেই কথা ঘোষণা কৰিছে ঠিক আছে পাঞ্জাবত বিধানসভা নিৰ্বাচন হ'বলৈ সময় হোৱা নাই কিন্তু বিহাৰত অলৰেডি বিধানসভা নিৰ্বাচন হ'বই এতিয়া মানে হ'বলৈ সময় হৈ গ'ল তো এতিয়া এনে ধৰণৰ আঁচনিবিলাক ঘোষণা কৰি কি লাভ জাল হয়নে নহয় বাৰু কমেন্ট সেকশনত জনাবচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দক্ষিণ কামৰূপৰ পৰা খবৰ ওলাইছে যে বিগত 3 মাহ ধৰি দক্ষিণ কামৰূপৰ আলিকাষ ৰাজ্যিক চিকিৎসালয়ত বোলে 3 মাহ ধৰি হেনো চিকিৎসক নাই যাৰ বাবে সেই চিকিৎসালয়খনৰ ফাৰ্মাচিষ্ট জনে ৰোগীৰ চিকিৎসা কৰিব লগা হৈছে 3 মাহ ধৰি চিকিৎসক নাই যাৰ বাবে মানে ৰোগীটো আহিবই নহয় বেমাৰটো হ'বই আৰু চিকিৎসক নাই বুলি আৰু ৰোগীটো নোযোৱাকৈ নাথাকে তো ৰোগী অহৰহ গৈছে এতিয়া ফাৰ্মাচিষ্টে কি কৰিব ফাৰ্মাচিষ্টে বাপকে ডক্টৰৰ চকীত বহি মেডিচিন প্ৰেসক্ৰাইব কৰি আছে ফাৰ্মাচিষ্টে ডক্টৰৰ চকীত বহি ৰোগী চাই আছে 3 মাহ ধৰি হেনো ডক্টৰে নাই তো অসমখন কেনেকৈ চলিছে বাৰু চাওকচোন কৰবাত আপোনাৰ মাষ্টৰ নাই কৰবাত চিকিৎসক নাই কৰবাত আকৌ ছাত্ৰ ছাত্ৰী নাই কি হৈ আছে মানে অসমখন আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে NRCৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে NRCত নাম থাকিলেও এটা বাংলাদেশী ৰূপে চিনাক্ত হ'ব পাৰে বুলি খবৰ লৈছে মানে ধৰি লওক কোনো এজন ব্যক্তিৰ NRCত নাম আছে NRCত নাম থকাৰ পাছতো তেওঁলোকে অসম এৰিব লাগিব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে এইটো অসমৰ নিয়ম এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিয়ম যে কোনো লোকৰ যদি NRCত নাম আছে নাম থাকিলেই তেখেত যে অসমৰ মানুহ তেখেত ভাৰতীয় মানুহ সেইটো তেখেত গণ্য নহব তেখেত অসম এৰি যাব লাগিব যদিহে তেখেতৰ ওপৰত কিবা সন্দেহযুক্ত মানে কিবা এটা পায় তেখেত যদি তেখেতৰ ওপৰত যদি সন্দেহ জাগে তেন্তে তেখেতে অসম এৰি যাবগে লাগিব বুলি জনাইছে মানে তেখেতে কোৱা অনুসৰি NRCত বহুত বেমেজালি হৈছিল NRCৰ বহুতো লোকৰ নাম সন্নিবিষ্ট হৈছিল বাংলাদেশী এতিয়া বাংলাদেশীৰ নাম যেহেতু সন্নিবিষ্ট হৈছে তো সেইভাবে NRCক হিমন্ত বিশ্ব শৰ্মাদেৱে সিৰিয়াসলি নলয় NRCত নাম থাকিলেও তেওঁলোক বাংলাদেশী ৰূপে গণ্য হ'ব আগেছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে তামিলনাডুৰ পৰা তামিলনাডুৰ এজন শাৰীৰিকভাৱে অক্ষম যুৱকৰ ওপৰত খবৰ ওলাইছে তামিলনাডুৰ এজন শাৰীৰিকভাৱে অক্ষম যুৱকে আধাৰ কাৰ্ড হেৰুৱাব লগা হৈছে যাৰ বাবে নেকি তেখেতে বৰ্তমান সময়ত চৰকাৰী সা সুবিধা একো পোৱা নাই 4 বছৰ ধৰি এজন শাৰীৰিকভাৱে অক্ষম যুৱকে আধাৰ কাৰ্ড বনাইছিলে আধাৰ কাৰ্ড বনোৱাৰ পাছত তেখেতে আধাৰৰ জৰিয়তে বিভিন্ন চৰকাৰী সা সুবিধা লাভ কৰি আছিল কিন্তু হঠাতে তেখেতৰ আধাৰ কাৰ্ডখন ৰিভেৰিফিকেশন কৰিবৰ কাৰণে আহিলে আৰু তেখেতৰ পূৰ্বৰ আধাৰ কাৰ্ডখন কাটি দিয়া হ'ল কিয় কাৰণ তেখেতৰ চকুৰ ৰেটিনাৰ স্ক্যান কৰিব নোৱাৰিলে তেখেত শাৰীৰিকভাৱে অক্ষম আছিল তেখেতৰ হাতৰ আঙুলি সম্পূৰ্ণ নাছিলে যি কেইটা হাতৰ আঙুলি আছিল সেই কেইটাও বিকল সেই কেইটাও মানে ভাল মানুহৰ দৰে নহয় এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তি আৰু তো তেখেতৰটো প্ৰায়বিলাক বস্তুৱে বেয়া আছিল যাৰ বাবে তেখেতে পুনৰবাৰ আধাৰ কাৰ্ড ৰিভেৰিফিকেশন কৰিব নোৱাৰিলে আৰু যাৰ ফলত তেখেতে এতিয়া 4 বছৰ দিনে চৰকাৰী সকলো আঁচনিৰ সা সুবিধা হেৰুৱাব লগা হৈছিল এতিয়া আমাৰ অসমতো হয়তো তেনে ধৰণৰ কোনো ব্যক্তি থাকিব পাৰে যদি কোনোবা আছে অসম চৰকাৰৰ ৰিকুৱেষ্ট তেওঁলোকক যাতে চৰকাৰে সা সুবিধাকন প্ৰদান কৰি দিয়ে এনে তেওঁলোকৰ
মানে তেওঁলোকে উপাৰ্জন খুব কম, তেওঁলোকে আপোনাৰ কাম বন কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আকৌ যদি চৰকাৰী সুবিধা কোনো নাপায় তেওঁলোকৰ চলিবৰ কাৰণে অসুবিধা হ'ব। গতিকে চৰকাৰক ৰিকুৱেষ্ট, চৰকাৰে যাতে সুবিধাখন কৰি দিয়ে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।